নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ দিব বিচাৰিছো। ৰাজ্যত এতিয়া পেট্ৰল ডিজেলৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে জনতাক কুঙা কৰি পেলাইছে। তাৰ মাজতে আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ মন্তব্য যে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ বাবে বৃদ্ধি হৈছে ইন্ধনৰ মূল্য। আৰু শীঘ্ৰেই ইৰাণ আৰু আমেৰিকাৰ মাজত হ'ব চুক্তি, আৰু সেই চুক্তি হ'লে হয়তো পৰিস্থিতি কিছু শান্ত হ'ব আৰু পৰিৱেশ মোকাবিলা কৰিব পৰ্যায়ৰ হ'ব। ইতিমধ্যে অসমৰ জনতাক উদ্দেশ্যি অভয়বাণী প্ৰদান কৰিলে হিমন্ত বিশ্ব শৰ্মাই। ইন্ধনৰ মূল্য বৃদ্ধিৰ মাজতেই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। সবিশেষ দৰ্শকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো। আমেৰিকা ইৰাণৰ যুদ্ধৰ বাবে ইন্ধনৰ মূল্য বৃদ্ধি হৈছে। মূল্য বৃদ্ধিক লৈ এই ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যুদ্ধ শেষ হলে বিশ্বৰ বজাৰ মুকলি হ'ব, এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য। এইকেইটা দিন আমি এক প্ৰত্যাহ্বানৰ মাজেৰে পাৰ কৰিছো। জনতাক এইবাৰ অভয়বাণী প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে। আৰু যুদ্ধ সমাপ্ত হলে পৰিৱেশ নিয়ন্ত্ৰণলৈ আহিব আৰু পৰিস্থিতি মোকাবিলা কৰিব পৰা হ'ব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত পোনে পোনে ডক্টৰ শৰ্মাৰ প্ৰতিক্ৰিয়া আছে, সেয়া আমি আগবঢ়াইছো। অসমত বা আমাৰ দেশত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে আৰু তাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ কষ্টও হৈছে। কিন্তু আমি সকলোৱে জানো এই মূল্য বৃদ্ধি কিয় হৈছে আৰু এই মূল্য বৃদ্ধিৰ কাৰণ কি। ভাৰতৰ খাৰুৱা তেলৰ বা পেট্ৰল ডিজেলৰ 90% পেট্ৰল ডিজেল আমি আৰব ৰাষ্ট্ৰ, ৰাছিয়া বা আমেৰিকাৰ পৰা, ভেনিজুৱেলাৰ দৰে ৰাষ্ট্ৰৰ পৰা আমি লৈ আহোঁ। বৰ্তমান যি মধ্যপ্ৰাচ্যত যি যুদ্ধ চলিছে, আমেৰিকা আৰু ইৰাণৰ যুদ্ধ চলিছে, তাৰ বাবে পেট্ৰল ডিজেলৰ মূল্যই আকাশলংঘী পৰ্যায়ত ভৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচেষ্টা কৰিছে যাতে ভাৰতৰ সৰ্বসাধাৰণ ৰাইজে এই মূল্য বৃদ্ধিৰ পৰা অকণমান হলেও সকাহ পাব পাৰে। পৃথিৱীৰ সকলো দেশতে ডিজেল পেট্ৰলৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি হৈছে। কিন্তু যিমানখিনি নকৰিলে আমাৰ দেশখন চলিব নোৱাৰা হ'ব, সিমানখিনি মূল্য বৃদ্ধি আমাৰ দেশেও পেট্ৰল ডিজেলৰ বাবে কৰিবলগীয়া হৈছে। আৰু আমাৰ ৰাজ্যখনেও এই যুদ্ধৰ বাবে সমগ্ৰ দেশৰ লগতে অকণমান হলেও বিত্তীয় অসুবিধাৰো সন্মুখীন হৈছে। নিৰ্বাচনৰ পিছতেই আমি এই বিত্তীয় অসুবিধাৰ সন্মুখীন হোৱাটো আমাৰ কাৰণেও চিন্তাৰ বিষয়। কিন্তু মই আশা কৰোঁ যে খুব সোনকালে আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধৰ চুক্তি হ'ব, বিশ্ব বজাৰখন মুকলি হ'ব আৰু আমি অসম আৰু আমাৰ ৰাষ্ট্ৰ আমি পুনৰ বিকাশৰ কৰ্মযজ্ঞত নামিব পাৰিম। এই কেইটা দিন আমি এক প্ৰত্যাহ্বানৰ মাজেৰে পাৰ কৰিছো আৰু নিশ্চিতভাৱে আমি সকলোৱে তাৰ ভুক্তভোগীও। মই আশা কৰিম বিশ্বযুদ্ধ বা বৰ্তমান যুদ্ধৰ যি পৰিৱেশ শেষ হওক, সৰ্বসাধাৰণ ৰাইজ নিশ্চিতভাৱে অসুবিধাৰ পৰা মুক্ত হওক। বৰ্তমান দিনত অসমত